Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅলৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅটো বহুত বেছি গুৰুত্বপূৰ্ণ। এটা ডাঙৰ আপোনাৰ নটিফিকেশন আহি গল আৰু সেই নটিফিকেশনটো আহিছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ যোনটো কমন ৰিটেন টেষ্ট আছিল স্টেজ 1 OMR বেস অবজেক্টিভ টাইপ কোৱেশ্চন উইথ multiple choices so tare eta yate schedule of written examination schedule khon officially publish korise teoloke Guwahati High Court official jontu website tate pai jabo ekhon date hoise 1st February 2026 Sunday ratipa 10 am to 12 noon thik ase respective district opted for mane apnaloke jun kikhon district ot apply korise he kikhon district ote porikha hobo suppose apnaloke Jorhat district or Jorhat ot jodi apply korise Jorhat ot porikha dibo suppose apnaloke kunba Sonitpur district or candidate ase kintu Bishwanath Chariali te apply so আপোনালোকে বিশ্বনাথ চাৰিআলিত গৈ পৰীক্ষা দিবগে লাগিব ঠিক আছে আৰু ইয়াতে লিখিছে স্পেসিফিক ভেন্যু অফ দি ৰিটেন টেষ্ট উইল বি ইন্ডিকেটেড ইন দি এডমিট কাৰ্ড এলং উইথ আদাৰ ডিটেইলছ আৰু এডমিট কাৰ্ড সমূহত আপোনালোকৰ নিজৰ ৰিটেন টেষ্টৰ ভেন্যুখিনি ইয়াতে এডমিট কাৰ্ডত আপোনালোকক দিব তাৰ আগতে আপোনালোকে গম নাপাব এডমিট কাৰ্ডতে গুটেখিনি বস্তু থাকিব আৰু ডিস্ট্ৰিক্ট ওয়াইজ প্ৰভিজনাল লিষ্ট অফ ক্যান্ডিডেটস এজাইন ৰোল নাম্বাৰছ খিনি অলৰেডি তেওঁলোকে পাবলিশ কৰিছিল 31 অক্টোবৰ 2025 মই অলৰেডি আপোনালোকক শেয়াৰ কৰিছিলো আৰু লগতে এডমিট কাৰ্ড সমূহ আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল website www.ghconline.gov.in or pa apnaloke download koribo paribo from 22nd January 2026 3 pm onward ঠিক আছে 22 January 2026 বৰ্ষত আপোনালোকে ইভিনিং 3টা বজাৰ পৰা এডমিট কাৰ্ড সমূহ ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে আৰু এটা কন্ডিশন লিখা আছে candidates of the candidates are subject to fulfillment of eligibility conditions prescribed in the advertisement and further scrutiny of applications shall be done at later stages candidates of the candidates are liable for rejection for non fulfillment of eligibility condition at any stage no further request for change district of that for will be entertained by the high court ঠিক আছে সো ইয়াতে আপোনালোকে ডিস্ট্ৰিক্ট চেঞ্জ কৰিব কাৰণে কোনো এতিয়া ৰিকুৱেষ্ট কৰিব নোৱাৰে যোনখন ডিস্ট্ৰিক্টত পৰিছে হেখনতে হ'ব আৰু এতিয়া তেওঁলোকে কোনো তেনেকুৱা ধৰণৰ ৰিকুৱেষ্ট এন্টাৰটেইন নকৰে আৰু লগতে ইয়াতে কৈছে ক্যান্ডিডেটস খিনি ৰিজেকশন হোৱাৰ লাইভেল আছে ইয়াতে কাৰণ যদি কেনেবাকে যদি আপোনালোকৰ অনলাইন এপ্লিকেশনত যোনখিনি এডুকেশনাল কোৱালিফিকেশন বিচাৰিছিলে বা ৰিকুৱাৰমেন্টস আছিল হেখিনিৰ বাহিৰেও যদি আপোনালোকে কিবা ফেক ইনফৰমেশন দি প্লাই এপ্লাই কৰিছিলে বা তেনেকুৱা কিবা হৈছে তেতিয়ালে আপোনালোকৰ ফাৰ্দাৰ ষ্টেজত লেটাৰ ষ্টেজত আপোনালোকৰ ক্যান্ডিডেটছৰ ইয়াতে ৰিজেক্ট হ'ব পাৰে ঠিক আছে সো এটোৱে হৈ গল ৰিটেন এক্সামছৰ স্কেডুলটো হল 1st February 2026 10 am to 12 noon আৰু লগতে নিজৰ যোনকিখন ডিস্ট্ৰিক্টত এপ্লাই কৰিছিলে যোনখন ডিস্ট্ৰিক্টৰ কাৰণে এপ্লাই কৰিছিল তাতে পৰীক্ষা হ'ব আৰু এডমিট কাৰ্ড সমূহ আপোনালোকে 22nd January 2026 from 3 pm onwards গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ৱেবছাইটত আপোনালোকে পাই যাব ঠিক আছে আৰু গুৱাহাটী হাইকোৰ্টৰ কাৰণে তো মই কৈছিলো যে কোৰ্স এটা এভেইলেবল আছে আপোনালোকে ল'ব পাৰে এতিয়াও টাইম আছে আপোনালোকৰ এটা নৱেম্বৰ মাহ চলি আছে ডিসেম্বৰ জানুৱাৰী দুমাহ সময় আছে হাতত আৰু সো নেক্সট 60 ডেজ আপোনালোকে ভালকে প্ৰিপাৰেচন কৰক ইয়াতে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এসিস্টেন্টৰ এটা ফুল কোৰ্স এভেইলেবল আছে 375 ত কোৰ্সটো PDF ফৰ্মেটত আছে MCQs ফৰ্মেটত আছে আপোনালোকৰ পঢ়িবৰ কাৰণে একো প্ৰবলেম নহয় ইয়াতে অসমীয়া ইংলিশ গুটেখিনি ইনক্লুড কৰা হৈছে যোনখিনি ইম্পৰ্টেন্ট কোৱেশ্চনছ লাগে হেখিনি ইনক্লুডেড আছে আৰু লগতে আপোনালোকৰ ম্যাথছ এপটিটিউডৰ কাৰণে গুৱাহাটী হাইকোৰ্টত কমন পৰিব পৰাকৈ গুটেখিনি বস্তু আছে উইথ স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা কাৰেন্ট এফেয়াৰ্স গুটেখিনি বস্তু এজ পাৰ অফিচিয়েল সিলেবাস ইয়াতে কভাৰ কৰা হৈছে কোনবা যদি ইন্টাৰেষ্টেড আছে এটো নম্বৰ WhatsApp কৰি পেলাই কোৰ্সটো ল'ব পাৰিব 9706557851 DSS grade 3 non technical এটা ফুল কোৰ্স এভেইলেবল আছে 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আপোনালোকে কোৰ্স বিলাক ল'ব পাৰিব কোৰ্স বিলাক PDF ফৰ্মেটত আছে MCQs ফৰ্মেটত আছে আপোনালোকে ল'বলে একো প্ৰবলেম নহয় ADRE 3.0 আৰু আসাম পুলিচৰ কোৰ্সেছ এভেইলেবল আছে ADRE 3.0 300 আৰু আসাম পুলিচৰ 250 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা কোৰ্স আছে 400 rupees ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ টোটাল 23 খন কোৱেশ্চন পেপাৰছ উইথ আনসাৰ কিজ ইয়াতে ইনক্লুডেড আছে আৰু লগতে বাকি অন্যান্য ষ্টাডি মেটেৰিয়েলছ বিলাক থাকিব সো ইয়াতে ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট আৰু APSC ডিপাৰ্টমেন্টাল এক্সামছ বিলাকৰ কাৰণে এইখিনি মেটেৰিয়েলছ আপোনালোকৰ হেল্পফুল হ'ব ঠিক আছে আৰু লগতে APSC ৰিসাৰ্চ এসিস্টেন্ট ফাইনান্সৰ কাৰণে এটা ফুল কোৰ্স এভেইলেবল আছে 300 ত এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু মই কলোৱে যে যোনটো আপোনালোকৰ আসাম কম্পিটিটিভ এক্সামৰ কোৰ্স আছিল তাতে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ ইনক্লুডেড আছে 23 খন আৰু যদি কেনেবাকে কোৰ্স নলে অনলি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ লাগে তেনে 23 খন প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰছ ল'ব বিচাৰিলে ল'ব পাৰিব APSC হাইকোৰ্ট DSS DME ADRE এটসেট্ৰা এটা উইথ আনসাৰ কিজ আছে 75 rupees এটো নম্বৰ WhatsApp কৰি জনাব 9706557851 আৰু কোৰ্স বিলাকত কাৰেন্ট এফেয়াৰ্স আৰু এক্সাম ওৰিয়েন্টেড ম্যাথছ এপটিটিউড নিউমেৰিকেলছ উইথ স্টেপ বাই স্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা ইনক্লুডেড আছে কোনবাই যদি কোৰ্স নিকিনি পেলাই অনলি কাৰেন্ট এফেয়াৰ্স আৰু ম্যাথছ এপটিটিউড নিউমেৰিকেলছ ল'ম বুলি ভাবিছে 100 rupees পে কৰি পেলাই ল'ব পাৰিব এটো নম্বৰ WhatsApp কৰি জনাব পাৰে 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু সয়েল কনজাৰভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্স এভেইলেবল আছে ইংলিশ আৰু জেনেৰেল নলেজৰ ওপৰত 350 এটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 ADRE APSC grade 4 কাৰণে এটা ফুল
কোৰ্ছ এভেইলেবল আছে 250 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে এটা ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছেছ এভেইলেবল আছে জেনাৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ WhatsApp কৰিব পাৰিব 9706557851 আৰু মোৰ পৰা কাৰেণ্ট এফেয়াৰ্ছ ল'লে লাইফ টাইম মোৰ পৰা কোৰ্ছ ল'লে কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ ৰিকমেণ্ড কৰিব নালাগে জাষ্ট এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে লাষ্ট মান্থ বা প্ৰিভিয়াছ মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম চ' কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ WhatsApp কৰি জনাওক 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ WhatsAppত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো WhatsApp নাম্বাৰ দি আছে এইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট WhatsApp মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে গুৱাহাটী হাইকোৰ্ট জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি কথা উল্লেখ কৰি দিয়া আছে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপাৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম